হুবাহু নকল কৰি বাহিৰত প্ৰস্তুত কৰি অথচ সেই ৰাজ্যৰ কোনো মেখেলা চাদৰ পিন্ধা কোনো ব্যৱস্থা নাই বা নিপিন্ধে, তাৰ সত্ত্বেও তাত শুৱালকুছিৰ মেখেলা চাদৰৰ হুবাহু বস্ত্ৰ প্ৰস্তুত কৰি বজাৰত মুকলি কৰি দিয়ে, যাৰ কাৰণে নেকি আমাৰ এই বস্ত্ৰ উদ্যোগটো অৰ্থাৎ পাট কাপোৰ বা বস্ত্ৰ উদ্যোগটো যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব লগা হয়, শিপিনীসকলে ইয়াৰ ভুক্তভোগী হ'ব লগা হয়। গতিকে মই মন্ত্ৰী মহোদয়ৰ জৰিয়তে মই বিচাৰিছোঁ যে শুৱালকুছিৰ যি পাট কাপোৰৰ মেখেলা চাদৰ যি কাপোৰ ইয়াত GI টেগৰ ব্যৱস্থা কৰি ইয়াৰ যি অসাধুৰ যি ব্যৱসায় কৰাৰ যি প্ৰভাৱ তাক ৰোধ কৰাৰ লগতে শুৱালকুছিৰ এই মেখেলা চাদৰ পাট কাপোৰৰ মেখেলা চাদৰ গ্লোবেল মাৰ্কেটলৈ লৈ যোৱাৰ লগতে ইয়াক এটা স্বকীয়তা বজাই ৰখাৰ কাৰণে GI টেগৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নেকি মই মন্ত্ৰী মহোদয়ৰ জৰিয়তে জানিব বিচাৰিছোঁ। মিনিষ্টাৰ প্লিজ। অধ্যক্ষ মহোদয়, তেখেতে কোৱা গোটেই কথাখিনি আমি বিভাগীয়ভাৱে অৱগত আৰু সেইলৈও আমি চৰ্চা কৰি আছোঁ আৰু আগৰ পৰাই ইয়াৰ কাৰণে যিমান পাৰে চেষ্টাও কৰি থকা হৈছে। আমাৰ শিপিনীসকল আজিৰ মানে কি কয় পাৰ্ট টাইম হৈ গ'ল আৰু এটাটো হ'ল আৰ্থিকভাৱে তেওঁলোকে অকল কাপোৰ বৈয়ে চলিব নোৱাৰে, তাৰ কাৰণে তাতকৈ বেছি শ্ৰম পোৱা কামবিলাক কৰিব খোজে, সেইটোও আছে। এটাটো হ'ল যে আমি বজাৰত আমাৰ যিখিনি মানে কাপোৰ আছে, মুগা পাটৰে হওক বা অন্যান্যই হওক, সেইবোৰ আমি যেনেকৈ সাধাৰণভাৱে চব ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ আমি সেই পৰ্যায়লৈকে লৈ যাব পৰা নাই প্ৰডাক্ট।